হয়, আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আবু বকৰ ছিদ্দিক ডাঙৰীয়াৰ নেতৃত্বত নগাঁও জিলাৰ এটি সজাতি দল আহি উপস্থিত হৈছোঁ। আমি যিদিনাখন দুজনকৈ নিৰীহ ব্যক্তিক বনকৰ্মীয়ে গুলীয়া হত্যা কৰিছিল, আমি লগে লগে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি আহি পেলাই উপস্থিত হৈছিলোঁ। তেওঁলোকৰ আমি বুজ লৈছিলোঁ, পৰিয়ালৰ লগত আমি বাৰ্তালাপ কৰিছিলোঁ, আলোচনা কৰিছিলোঁ। আমি লগে লগে তেওঁলোকৰ আৰ্থিক জটিল সংকটময় অৱস্থাৰ কাৰণে আমি তাৎক্ষণিকভাৱে আমাৰ কেন্দ্ৰীয় সভাপতি মহম্মদ আলী খলিফা ডাঙৰীয়া আহিছিল আৰু আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি সংগ্ৰাম পৰিষদে অন্ততঃ 2 মাহৰ খাদ্য সামগ্ৰীৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। সেই মৰ্মে আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দল আহি উপস্থিত হৈছোঁ। আৰু এটা কথা আমি ক'বলৈ বাধ্য হৈছোঁ যে আমাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল, 10 দিনীয়া এটি তদন্ত দল তেওঁলোকে ঘোষণা কৰিছিল। আৰু সেই ঘোষণাৰ কাৰণে আমি নগাঁও জিলা আয়ুক্তৰ সৈতে আমি বাৰ্তালাপ কৰিছিলোঁ, আলোচনা কৰিছিলোঁ। যোৱা চলন্ত মাহৰ 24 তাৰিখে আমি তেওঁলোকৰ লগত বহি আলোচনা কৰিছিলোঁ আৰু আমি 6 দফীয়া এটি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। তেওঁলোকে আমাৰ প্ৰত্যেকটো স্মাৰক পত্ৰৰ দাবীসমূহ তেওঁলোকে পূৰণ কৰিব বুলি আশ্বাস দিছিলে। লগে লগে আমি কৈছিলোঁ যে দুজন বনকৰ্মীয়ে গুলীয়া হত্যা কৰিছিল, এই বনকৰ্মী দুজনক চাকৰিৰ পৰা নিলম্বন কৰি পেলাই এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। গতিকে আমাৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ ডাঙৰীয়াই আমাক আশ্বাস দিছে যে আমাৰ প্ৰত্যেকটো কথাই তেওঁলোকে মানিব আৰু দুয়োটা পৰিয়ালক পৃথকে 10 লাখ টকা আমি দাবী কৰিছিলোঁ, পূৰ্ণ কৰিব বুলি আশ্বাস দিছে। যদি 10 দিন সম্পূৰ্ণ হোৱাৰ পিছতো যদি এই আন্দোলনবোৰ আমাৰ কথাবোৰ যদি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি ৰক্ষা নকৰে, তেনেহ'লে আমি অকাল্পনিকভাৱে আমি সমগ্ৰ অসমৰ মাজত আমি অসম বন্ধ দি পেলাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত আমি প্ৰতিবাদী কাৰ্যসূচী কৰিম, যিটো নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জীৱনৰ প্ৰথম দেখিব যে সংখ্যালঘু সংগঠনবোৰৰ প্ৰতিবাদ। আৰু ইয়াৰ পিছত যদি সম্পূৰ্ণৰূপে নহয়, তেনেহ'লে আমি প্ৰত্যেকটো সংগঠন ঐক্যবদ্ধভাৱে আমি একত্ৰিত হৈ আন্দোলন কৰিম। আৰু এটা কথা স্পষ্ট ক'ম যে এই এনকাউণ্টাৰ নহয়, পৰিকল্পিত কাল্পনিক তেওঁলোকৰ যিটো নেকি হত্যাকাণ্ড আছিলে, এই হত্যাকাণ্ডক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি কেতিয়াও মানি নলওঁ। ইয়াৰ বিৰুদ্ধে আমি যি আন্দোলন কৰিবলৈ আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া আছে, আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি আন্দোলন কৰিম। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, আমি যি 6 দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ আমি আয়ুক্ত মহোদয়ক প্ৰেৰণ কৰিছোঁ, আমি 1 মাহৰ আমি সময় বান্ধি দিছোঁ। 1 মাহৰ ভিতৰত প্ৰতিশ্ৰুতি যি আপোনালোকে দিছে এইটো ৰক্ষা কৰিব লাগিব আৰু 10 লাখ টকা 1 মাহৰ ভিতৰতে দিব লাগিব। আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ আৰু যিখিনি খাদ্য সামগ্ৰী আমি আনি দিছোঁ, 2 মাহ দিছোঁ। মই মানৱ দৰদী লোকসকলক মই এটা অনুৰোধ কৰিম, আপোনালোকে মানৱতাৰ দৃষ্টিত যিসকল সৰু সৰু 2টা পৰিয়ালৰ 5টাকৈ কিশোৰ আছে, ইয়াৰ মাজত বেমাৰী মানুহ আছে, যদি আপোনালোকে প্ৰয়াস কৰে এটা মানৱতাৰ দৃষ্টিত আপোনালোকে হাত আগবঢ়াব বুলি মই আশা কৰিলোঁ।